हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल रूपक ट्रेवल एंड लाइफस्टाइल। আপোনালোকে কেনে আছে? ভালে আছে চাগে। আজি মই মোৰ ঘৰ মা বিপত্তাৰিণী পূজাৰ ভিডিঅ'টো আপোনালোকৰ আগত আনি ধৰিছোঁ। ষ্টাৰ্টিঙতে চাব পাৰিছে আমি মা যোৱা বছৰৰ মূৰ্তিটো বিসৰ্জনৰ কাৰণে লৈ যাবলৈ আপোনালোকে চাব পাৰি আছে যোৱা বছৰ আমাৰ বিপত্তাৰিণী মাৰ মূৰ্তি আমি বিসৰ্জন দিবলৈ ওলাইছোঁ। মোৰ ভাইটিয়ে বহুত যত্নৰে কোলাত মা বিপত্তাৰিণী মূৰ্তিটো লৈ বিসৰ্জন দিবলৈ ওলাইছে। ইয়াতে আমি আহি পালোঁ বুধবৰীয়া বজাৰ। তাতে বজাৰটো লাগে, ওচৰতে চাই পাৰি আছে আপুনি। আমাৰ ভৰলু নদী, এইটো মানে বশিষ্ঠ নদী হয়, সেইটো নদী বৈ আহিছে। তাৰে ওচৰতে মাক থৈ গৈছোঁ। আমি তাতে চাকি বন্তি জ্বলাই মেলি মাক অলপ সেৱা কৰি কেনে ইয়াতে থৈ মেলি আমি ওলাইছোঁ। অহাকালি যিহেতু আমাৰ ঘৰতে পূজা, সেইকাৰণে আমাৰ ঘৰত চবেই মিলি কেনে পূজাৰ আয়োজন লৈ লাগি গৈছে। চাব পাৰিছে যে চব্জি কাটিবলৈ ধৰিছে, মানে লাবৰা হ'ব, খিচিৰি হ'ব, চাটনি পায়, গোটেইখিনি হ'ব। গোটেইখিনি আপুনি ভিডিঅ'ত চাব পাৰিব। মোৰ মা পূজালৈ বহুত সচেতন, সেইকাৰণে আপোনালোকে চাব পাৰি আছে সেইটো বেদীটো খালী পৰি আছে। তাতে মা বিপত্তাৰিণী আছিলে। এতিয়া নতুন জেগাটো আকৌ মা ৰেডি কৰি থৈ দিছে, বিকজ আমি আকৌ নতুনকৈ প্ৰতিমা আনিবলৈ ওলাম। এয়া আমি ওলাইছোঁ, মোৰ লগতে মোৰ ল'ৰা চবে মিলি কেনে আমি মূৰ্তি ল'ব ওলাইছোঁ। চাব পাৰিছে মোৰ ল'ৰাটো বহুত এনজয় কৰি আছে। তাৰপৰা মই মোৰ গাড়ীটো ওলাব গৈ আছোঁ আৰু আমি পালোঁ যিটো আমি প্ৰতিমাটো বনাম। তেখেতৰ পৰা আমি বহু বছৰ 20 বছৰ ধৰি কিনে তেখেতৰ পৰা আমি মূৰ্তিটো বনাওঁ আৰু তেখেতে সঁচাকৈ ধুনীয়া মূৰ্তিটো বনায়। এইটো আমাৰ মাৰ মূৰ্তিটো আমি ঘৰতে লৈ আহিলোঁ। লৈ আহি কেনে মোৰ লগতে মোৰ খুৰা আৰু ভাইটি মাক কোলাত লৈ ঘৰলৈ প্ৰৱেশ কৰি আছে। এয়া আমি মাৰ মূৰ্তি ঘৰলৈ প্ৰৱেশ কৰি আছোঁ। চাই আছোঁ মোৰ ৱাইফে মাৰ মূৰ্তি বৰণ কৰি আছে। সেইটো আমি পূজাটো বহুত নিষ্ঠাৰে কৰোঁ আৰু বহু বছৰ ধৰি কিনে পূজাটো হয়। মোৰ মায়ে কোৱা মতে আমাৰ জন্ম যিমান দিন ইমান দিন ধৰি পূজাটো কৰি আছে আৰু মোৰ ৱাইফে বৰণ কৰাটো চাই আছে আপোনালোকে। বৰণ শেষ হোৱাৰ পিছত আমি মাক লৈ মাৰ প্ৰতিষ্ঠা কৰা বেদীটোত লৈ আমি আগুৱাই আছোঁ। আপোনালোকে চাইছিল আগতে বেদীটো খালী আছিলে, সেইটো স্থানলৈ আমি মাক লৈ গৈ আছোঁ। সেই মোৰ ভাইটি আৰু খুৰাই মাৰ বেদীত স্থাপন কৰিলে। আপোনালোকে মাৰ মূৰ্তি চাই মেলি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টৰ যোগেদি জনাব। যদি ভালে লাগে আপুনি মা বিপত্তাৰিণী নমঃ বুলি টাইপ কৰি দিব। বসানো হয় নাই মাকে।
এটা ঘি হে যেহেতু মা পূজাত ভোগ হ'ব সেইকাৰণে ষ্টাৰ্টিঙতে এইটো চোলাটো চাই আছে তাতে সেৱা আৰু অলপ পূজ্য দান কৰিলে এয়া আপুনি চাই আছে খিচিৰি ৰেডি হৈ গ'ল আৰু এতিয়া লাবৰা বনাবৰ কাৰণে প্ৰস্তুতি চলি আছে যিজন দাদাক চাই আছে এইজন আমাৰ বহুত বছৰ ধৰি আমাৰ যিকোনো প্ৰগ্ৰামত খানা তেখেতে বনায় আৰু খানাটো বহুত টেষ্টি হয় মাৰ পূজা কৰিবলৈ আমাৰ পুৰোহিত বা বামুণ আহি পালে চাই আছে মাৰ চক্ষু দান কৰি আছে তাৰপিছতে আমাৰ পূজাটো আৰম্ভ হ'ব এতিয়া আমাৰ ঘট প্ৰতিষ্ঠা হ'ল যিজন পুৰোহিত চাই আছে তেখেতেও বহুত পুৰণা বহুত বছৰ ধৰি তেখেতে আমাৰ ঘৰৰ পূজাটো কৰিছে অকল আমাৰ ঘৰৰ পূজা নহয় আমাৰ যিখন বাৰোৱাৰী পূজা দুৰ্গা পূজা সেই পূজাটোৱে তেখেতে কৰে যিহেতু আমাৰ ঘৰৰ পূজাটো বহুত বছৰ বহুত পুৰণা পূজা সেইকাৰণে বহুত নিষ্ঠা সহকাৰে পূজাটো পালন কৰা হয় এই পূজাত আমি 13 বিধ ফুল 13 বিধ ফল 13 বিধ মিঠাই গোটেইখিনি 13 বিধ দি কিনে মাৰ ভোগটো দিয়া হয় পূজাৰ সৰঞ্জামটো 13 বিধৰ আহে আৰু যিখন ঘৰটো প্ৰতিষ্ঠা কৰিছিল সেই ঘৰটোতো 5 ধৰণৰ পল্লৱী দি কিনে স্থাপনা কৰা হয় পূজাটো আৰম্ভ হ'ব সংকল্প কৰি সেইকাৰণে আমাৰ পুৰোহিতে সংকল্পৰ প্ৰস্তুতিটো আৰম্ভ কৰিছে মাৰ ভক্তৰ কাৰণে মোৰ দুটা মাহী ডাঙৰ মাহী আৰু সৰু মাহী দুই মাহী মিলি কেনে মাৰ ভোগটো বনাই আছে ইমান মৰমেৰে বনাইছে সেইটো ক্ষীৰ পায়স সেইটো ভাজি আৰু ভাত আৰু দালি গতিকে এইটো আমাৰ পৰিয়াল হয় এইটো পেহী খুৰা এইটো ডাঙৰ মাহী মা আৰু সৰু মাহী এজন খুৰাই তেখেতৰ লগৰ এজনক লৈ আহিছে এতিয়া আমি সংকল্পটো আৰম্ভ কৰিছোঁ প্ৰতি বছৰ মায়ে কৰে আৰু মায়ে কৈছে এইটো বস্তু মই কৰোঁ এইবাৰ মই নকৰোঁ তহঁতে সংকল্পটোৰ দায়িত্বটো লওঁ সেইকাৰণে আমি দুভায়ে বহি গ'লোঁ সংকল্পটো কৰিবৰ কাৰণে সঁচাকৈ ভালে লাগিছে কাৰণ প্ৰতি বছৰটো মায়ে কৰে ফিলটো কৰিব পৰা নাই এইবাৰ প্ৰথমবাৰ সংকল্পটো কৰি কিনে ফিল এটা বেলেগেই ফিল পালোঁ এতিয়া আমি দুভাই মিলি কেনে গুৰু বৰণ কৰি আছোঁ গুৰু মানে যিজনে পূজা কৰে তেখেতে নহয় গুৰু মানে যিজনে আমাক প্ৰতিষ্ঠাতা হয় তেখেতে হ'ল আমাৰ গুৰু তেখেতৰে আমি শৰণাপন্ন হ'ব লাগিব লাষ্টলৈকে সেইকাৰণে আমি গুৰু বৰণ দিব লাগে মোৰ ল'ৰাটো আহি কিনে কাচিটো বজাই আছে সি অলপ এনজয় কৰিব বিচাৰে নহয়
সেইকাৰণে সিও অলপ এনজয় কৰাকৈ কাচিটো ওচৰত দিছোঁ, ই বজাইছে। তেখেতে চাইছে মোৰ ভিনদেউ হয়, মোৰ বাইদেউ এজনী, তেখেতৰ হাজবেণ্ড তেখেতে হয়। পূজা চলি থকাৰ মাজতে অঞ্জলি আৰম্ভ হ'ল। অঞ্জলি চবেই আমি লওঁ আৰু বেছিকেলি চবেই আমি উপবাসে থাকোঁ। উপবাস থকাৰ পিছতে অঞ্জলিটো লোৱা হয়। অঞ্জলিটো শেষ কৰিহে মাৰ ভোগ দিয়া হ'ব, সেইকাৰণে জলদি অঞ্জলিটো শেষ কৰিলোঁ। এয়া মাৰ ভোগ ৰেডি, আমাৰ চাব পাৰি আছে। মাহীয়ে ধুনীয়াকৈ মৰমৰে ভোগটো ৰেডি কৰি দি আছে। চাওকচোন কিমান ভাল লাগিছে, ধুনীয়াকৈ মাহীয়ে বনাই মেলি ভোগটো ৰেডি কৰি কেনে মাৰ চৰণৰ স্থাপনা কৰিছে। এই আমাৰ পুৰোহিতে ভোগটো মাৰ আগতে নিবেদন কৰি দিলে। এয়াই হ'ল মেইন ভোগ। এই ভোগটো পাবলৈ ভাগ্যৰ কথা, কিন্তু আমি আমাৰ ঘৰত চবকে যিজনে আহে চবকে মাৰ ভোগ যিমানে পাৰোঁ অলপ হ'লেও দিওঁ। কিন্তু জয় মা। মাক ভোগ দিয়াটো হৈয়ে গ'ল। ভোগ কমপ্লিট কৰিহে আমাৰ পুৰোহিতে এতিয়া হোমটো কৰিব। হোম ষ্টাৰ্ট কৰি দিলে। আমাৰ এই হোমত 108 বেলপাতৰ আহুতি দিয়া হয়। অলপ টাইম লাগে হোম কৰিব। মই পুৰোহিতৰ লগতে ঘৰত হোম কৰাটো এনেও ইম্পৰ্টেণ্ট হয়। বিকজ ঘৰত যদি কিবা নেগেটিভ এনাৰ্জি আছে সেইবিলাক ওলাই যায়, পজিটিভ এনাৰ্জিটো আকৌ সূচনা হয় ঘৰত। এয়া হোম হন্তু পৰিলে। হোম হন্তুত আমি গাখীৰ দি কেনে হোমটো নিবাৰণ কৰোঁ। গাখীৰ তাৰপিছতে দহি সেইখিনি দি আমি হোমটো নিবাৰণ কৰোঁ। হোম সম্পন্ন হোৱা মানে পূজা সম্পন্ন হোৱা। হোমৰ অন্তত হোমৰ পৰা যিটো জ্বলা কাঠ কয়লা আছে সেইটো আমি টিকাৰূপে লওঁ। সেইটো লোৱাৰ অৰ্থটো হ'ল মস্তিষ্কটো ঠাণ্ডা হৈ থাকিব, কোনো ধৰণৰ প্ৰেছাৰ আহিব নিদিয়ে। আমাৰ লগৰ কেইজনমান আহি পালে আমি বহুত মানুহ আহিছে আমাৰ ঘৰতে, চবকে আমি ভোগৰ নিবেদনটো চবকে দিছোঁ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকৰ ছাৰপ্ৰাইজ এটা ভিডিঅ' আছে, বহুত সোনকালে আহি আছে। আমি ক'ৰবাত ফুৰিবলৈ গৈ আছোঁ, গতিকেনি ভিডিঅ' নেক্সট ভিডিঅ' চাব পাৰিব। চ' কমেণ্ট কৰিবচোন আমি ক'লৈ যাম। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থাকি গ'লনে দুজন ফ্ৰেণ্ড, সেই দুজন হ'ল মোৰ দুটা ভণ্টি, সীমা আৰু অনামিকা। তেখেতে মোৰ বহুত ভাল ফ্ৰেণ্ড বন্ধু হয় আৰু তেখেতে বহুত ছাপৰ্টিভ হয়। কিবা প্ৰব্লেম হ'লে তেখেতে মোক ছাপৰ্ট কৰে।
আজি তেন্তে বোলো বাই।